অখিল গগৈ দৃষ্টিভংগী বেলেগ কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছো জাতি হেৰুৱাইছো মাটি হেৰুৱাইছো ভেটি হেৰুৱাইছো এই সম্পৰ্কত গৌৰৱ গগৈ অখিল গগৈৰ উত্তৰ কি আছে উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি দুখীয়া মানুহৰ লগত 200-300 বিঘাৰ তামোল পাণৰ বাৰী থাকে নেকি দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি গতিকে তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে তেওঁলোক অন্তত আপোনালোক সাংবাদিক গোটেই কেইজনতকৈ ধনী